আমি 11 জুলাইৰ পৰা 28 জুলাইলৈকে সত্ৰীয়া নৃত্য আৰু অসমীয়া পুৰণি চিৰসেউজ গীতৰ কৰ্মশালা আৰম্ভ কৰিছিলোঁ। সত্ৰীয়া নৃত্যত প্ৰশিক্ষক হিচাপে আছিল যদুপ্ৰসাদ শইকীয়া আৰু পৌৰাণিক অসমীয়া চিৰসেউজ গীতৰ প্ৰশিক্ষক হিচাপে আছিল সুদূৰ গুৱাহাটীৰ অনাতাঁৰ শিল্পী গিৰীন্দ্ৰ হালৈ ছাৰ। আচলতে এই পুৰণি গীতবোৰৰ যি সৌন্দৰ্য আৰু যি মৌলিক ধ্যান আৰু ধ্যান ধাৰণা, এই কথাবোৰ আচলতে শিশুসকলৰ মাজত প্ৰসাৰ কৰাৰ মহান মানসিকতাৰে এই ছাৰক আমি গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আৰু তেওঁলোক যিহেতু আমাৰ ভৱিষ্যতৰ নাগৰিক, এই ছাত্ৰ ছাত্ৰীসকল বা শিশুসকল উপকৃত হ'লে আমি এদিন আমাৰ সমাজখন সুস্থ সবল কৰি ৰাখিব পাৰিম। আৰু তেওঁলোক সেইবাবেই আমি এই পুৰণি চিৰসেউজ গীতৰ কৰ্মশালাটি অনুষ্ঠিত কৰিছিলোঁ। আজি সফল সমাপ্তি ঘটিছে। অঞ্চলৰ অভিভাৱক অভিভাৱিকা আৰু সচেতন ব্যক্তিসকলে ইয়াতে সমাৱেশ ঘটিছে, যথেষ্ট ভাল লাগিছে আৰু আমি নিজকে এই কৰ্মশালাটো কৰি গৌৰৱ অনুভৱ কৰিছোঁ। হেন্দা মোৰটো লুকাছ সংগীত সাধনাৰ ইমান ধুনীয়া এটা পৰিৱেশ দিয়াৰ বাবে তেওঁলোকলৈ আকৌ ধন্যবাদ যাচিছোঁ। আচলতে মই কোনো গান শিকাব পৰা ব্যক্তি নহয়। আমি নতুন প্ৰজন্মলৈ আমি জাষ্ট যিখিনি আমাৰ বিশিষ্ট গীতিকাৰ বিশিষ্ট সাহিত্যিকসকলৰ যে সৃষ্টি আছিল, সেই সৃষ্টি তেওঁলোকক জনোৱাৰ খুবেই দৰকাৰ আৰু সেইবোৰ বুটলি লৈ চাৰিওফালে বিলাই ফুৰিছোঁ মই। এই পুৰণি গীতবোৰ যিহেতু এতিয়া ৰেডিঅ' মাধ্যম নাই, তো তেওঁলোকলৈ যাব লাগিব আৰু তেওঁলোকেও অনুভৱ কৰক যে কিমান সুন্দৰ সুন্দৰ আমাৰ ৰচনা আছে, কিমান সুন্দৰ সুন্দৰ আমাৰ সুৰ আছে, মাটিৰ গুণ কিমান সুৰ আছে আৰু কিমান যে আছে অসংখ্য। এতিয়া আমি এটা কৰ্মশালাত আমি 6টা গান 7টা গান বা 10টা গান তেনেকৈ দিওঁ, কিন্তু হাজাৰ হাজাৰ গান তেনেকুৱা আমাৰ অসমীয়া এই সংস্কৃতিৰ পথাৰখনত পৰি আছে। তোমালোকে এই কৰ্মশালাৰ যোগেদি এটা কথা হয়তো গম পাইছা যে চিৰসেউজ গীতবিলাক কেনেকুৱা। চিৰসেউজ গীতবিলাক তেনেকুৱাই 1929 চনত মহাত্মা গান্ধী হেৰিত আহিছিলে, পাণ্ডুত আহিছিলে। পাণ্ডুত কংগ্ৰেছ মহাসভা আই আমাৰ কপালতে এইটো সমবেত সংগীত ৰূপে এইটো গাইছিলে, পৰিৱেশন কৰিছিলে আৰু সেইটো আজিও আমি গাই আছোঁ আৰু গালে ভাল লাগে, গালে ভাল লগা হৈ আছে। সেইটোৱেই চিৰসেউজ, যিটো গালে ভাল লাগে। তো এনেকুৱা বহুত গীতেই আছে। পৰ্যায়ক্ৰমে তোমালোকে যিখিনি তোমালোকৰ অঞ্চলত অকণমান সাংস্কৃতিবান যিখিনি মানুহ আছে, সেই মানুহখিনিৰ লগত আলোচনা কৰি গীতবিলাক উলিয়াবা আৰু